বৰপেটাত উৰিব বিজেপিৰ বিজয় নিশান। তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী। বঙাইগাঁও আৰু চামতাত বিশাল জনসভাত মুখ্যমন্ত্ৰীৰ সৈতে ৰাইজে গালে আকৌ এবাৰ মোদী চৰকাৰ। মুখ্যমন্ত্ৰীৰ দাবী 14খন আসনৰ 13খনেই বিজেপি মিত্ৰজোঁটে দখল কৰিব। ধুবুৰীত হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। যোৱা কেইদিনমানত বৰপেটা লোকসভা সমষ্টিৰ গোটেইবোৰ বিধানসভা সমষ্টিতে মই মিটিং কৰিছোঁ। ৰাইজৰ বহুত উৎসাহ আৰু উদ্দীপনা। ফণীভূষণ চৌধুৰী বিপুল ভোটত প্ৰায় 3 লাখ ভোটৰ মাৰ্জিনত তেখেত জিকি যাব। বিজেপিৰ ৱেভ আছে, ৰিজাল্টৰ দিনাখন গম পাব, বহুত ডাঙৰ ৱেভ। ধুবুৰীত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। কংগ্ৰেছ চৰকাৰে নিজৰ শাসনকালত অসমৰ জনতাক দিলে ধুতি, লুঙি, সূতা, কম্বল আৰু আঁঠুৱা, যিকেইটা সামগ্ৰী কংগ্ৰেছৰ বাবে আছিল পঞ্চামৃত। কিন্তু বিজেপি চৰকাৰে সূতা, কম্বল, আঁঠুৱা নিদিয়ে। ৰাইজক দিয়ে মেডিকেল, স্কুল, কলেজ, ৰাস্তা ঘাট আৰু চৰকাৰী চাকৰি। গতিকে কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ চিন্তাধাৰাৰ মাজত আছে আকাশ পাতাল পাৰ্থক্য। আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ চৰকাৰ আছিলে। যোৱা 15 বছৰ কংগ্ৰেছে আমাৰ দেশখন, ৰাজ্যখন একেলগে শাসন কৰিছিলে। কংগ্ৰেছে আমাক কি দিছিলে? কোনো মেডিকেল কলেজ নাই, কোনো ইউনিভাৰ্চিটি নাই, কোনো চৰকাৰী চাকৰি নাই। কংগ্ৰেছে আমাক কি দিছিলে? ধুতি, লুঙি, সূতা, আঁঠুৱা আৰু কম্বল, হয়নে নহয়? আমাৰ চৰকাৰৰ চিন্তাধাৰা আৰু কংগ্ৰেছৰ চিন্তাধাৰা, ক'ত ধুতি আৰু লুঙি আৰু ক'ত চৰকাৰী চাকৰি, কৰ্মসংস্থাপন। ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে ৰাইজক ক'লে, ময়ো এইবাৰ হাতীৰ চিনতেই ভোট দিম। গতিকে বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিজন ভোটাৰক হিলদোল ভাঙি 7 মেত ভোট দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ময়ো হাতীতে ভোট দিম। তাৰ মানে মোৰ য'ত ভোট আছে আমিনগাঁও এইবাৰ বৰপেটা লোকসভাত পৰিছে। নলবাৰী জিলাৰ ৰাইজৰ লগতে ময়ো এইবাৰ এজিপিকে ভোট দিম, হাতীৰ ছবিত ভোট দিম। 10 মেত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে 3 বছৰ সম্পূৰ্ণ কৰিব। এই 3টা বছৰতে অসমত নোহোৱা হ'ল আন্দোলন, নাইকিয়া হ'ল গুলী বাৰুদেৰে অশান্ত কৰি ৰখা তাহানিৰ সেই অসমখন। 3 বছৰত ৰাজ্যবাসীয়ে পালে এখন শান্তিৰ আৰু সমৃদ্ধিৰ অসম। অহা 10 মে তাৰিখে আমাৰ চৰকাৰৰ 3 বছৰ সম্পূৰ্ণ হ'ব। মোৰ মুখ্যমন্ত্ৰী হোৱা 3 বছৰ হ'ব। প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী হ'ল, তৰুণ গগৈ মুখ্যমন্ত্ৰী হ'ল, অসমত বহুত মুখ্যমন্ত্ৰী হ'ল। কিন্তু ভগৱানৰ আশীৰ্বাদত মই এনেকুৱা 3টা বছৰ পালোঁ, যি 3টা বছৰত অসমত ক'তো এটা বোমা বিস্ফোৰণো হোৱা নাই, গুলিয়াগুলিৰ ঘটনাও হোৱা নাই। আজি আমাৰ ৰাজ্যখনত বন্ধ ডিক্লেয়াৰ কৰাৰ আগতে দল সংগঠনে 10 বাৰ চিন্তা কৰে। আন্দোলন নাই, খাটি খোৱা মানুহে এতিয়া ৰাতি 12টা বজালৈকেও দোকান খোলা ৰাখিব পাৰে। নলবাৰী বৰপেটাবাসীক 7 মেত ফণীভূষণ চৌধুৰীক হিয়া উজাৰি মৰম দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ক'লে, চৰাঞ্চলৰ দৰেই চামতা নলবাৰীৰ ৰাইজে 100% ভোট দিয়ক। চৰ অঞ্চলত বৰক্ষেত্ৰী চৰত মানুহে ভোট দিব 90%, চামতা ধৰ্মপুৰত ভোট দিব 70%। এই মাজত 20% ক'ত গ'ল? ইলেকশ্যনৰ দিনা ফুৰবা গ'ল, ঘৰত বহি থাকিলে, চবেইটো ভোট দিবই, মইনো কিয় যাব লাগে।
হয়নে? কিন্তু প্ৰত্যেক সপ্তাহতে এটা ৰবিবাৰ আহে বন্ধৰ কাৰণে। ইলেকশ্যন মানে বন্ধ নহয়। ভাত পিছত বনাম, কাপোৰ পিছত ধুম, পেহেলে ভোটদান বাদ মে জলপান। বঙাইগাঁৱৰ ৰাইজক ফণীভূষণ চৌধুৰীয়ে ইমানেই ভাল পায় যে বঙাইগাঁও এৰি যাবই নোখোজে। সেয়ে ৰাইজকো মৰম দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2025 চনত ৰাইজৰ বাবে বঙাইগাঁও মেডিকেল কলেজ মুকলি কৰা হ'ব বুলি প্ৰচাৰ সভাত ঘোষণা মুখ্যমন্ত্ৰীৰ। যেতিয়া ইলেকশ্যনৰ টিকেটৰ কথা আছিলে তেতিয়া আমাৰ প্ৰাৰ্থীগৰাকীৰ উঠিব ইমান মন নাছিলে, বঙাইগাঁও এৰি যাব মন নাছিলে। মই ক'লো যে বঙাইগাঁও এৰিব নালাগে, আপুনি বঙাইগাঁওতে থাকিব, বঙাইগাঁৱৰে কাম কৰিব, খালি বঙাইগাঁৱৰ লগত আৰু 9টা বিধানসভাৰ কাম কৰিব, বঙাইগাঁও এৰিব নালাগে। তেতিয়া বোলে ঠিকে আছে, বঙাইগাঁৱৰ প্ৰতি ইমান মৰম, গতিকে বঙাইগাঁৱৰ ৰাইজেও সিমানে মৰম দেখুৱাব লাগিব আৰু সকলোৱে হাতীৰ ছবিত ভোট দি আমাৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰিব লাগিব। হ'ব 2025 চনত আমি বঙাইগাঁও মেডিকেল কলেজ আপোনালোকৰ কাৰণে মুকলি কৰি দিম। আপোনালোকে 2025 চনত বঙাইগাঁও মেডিকেল কলেজৰ চিকিৎসাৰ সুবিধা ল'ব পাৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।